নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্তিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 9 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্তিয়াৰ খবৰ কেইটা চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হৈছে প্ৰকাশনৰ বুলডোজাৰ। 200টা পৰিয়ালৰ বাসগৃহত চলিছে প্ৰকাশনৰ বুলডোজাৰ। বেদখলকাৰী বিৰুদ্ধে একশন মুডত এবাৰ প্ৰকাশনে বেদখল আৰম্ভ কৰিছে। বেদখলকাৰীৰ বিৰুদ্ধে একশন আৰম্ভ কৰিছে প্ৰকাশনে। এটা দুটা নহয়, প্ৰকাশনে এবাৰ ভাঙি তছনছ কৰিছে 200টাকৈ অবৈধ বাসগৃহ। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰকাশনে দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে। এবাৰ কোনো ধৰণৰ দয়া নাই ক্ষমা নাই, 200টা পৰিয়ালক ভাঙি উচ্ছেদ কৰিছে এবাৰ প্ৰকাশনে। সোণাপুৰৰ কচুতলিত প্ৰকাশনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদস্থলীত কামৰূপ জিলা প্ৰকাশনৰ লগতে বৃহৎ আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। চৰকাৰী ভূমিত বেআইনীভাৱে ভূমি বেদখলৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰা হৈছে। বেদখলকাৰীৰ বিৰুদ্ধে একশন মুডত আজি প্ৰকাশন। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে পুৰণি মছজিদ মন্দিৰ আৰু গীৰ্জাক লৈ আজি হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পুৰণি মন্দিৰ মছজিদ আৰু গীৰ্জাক লৈ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ বৃহৎ মন্তব্য কৰিছে। মন্দিৰ মছজিদ আৰু গীৰ্জাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা বিশেষ খবৰ। 5 কিলোমিটাৰ ব্যাসাৰ্ধত অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি। আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সিমানেই নহয়, বৰদোৱা বৰপেটা কটৰা আৰু মাজুলীত এই নিয়ম প্ৰযোজ্য ৰাজ্য চৰকাৰৰ। ইফালে ৰাজ্যৰ আন আন ঐতিহাসিক স্থানৰ মাটি কৰা হ'ব খিলঞ্জীয়াৰ বাবে সংৰক্ষণ। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। 1951 চনত ঐতিহাসিক স্থানটোত থকা লোকেহে ক্ৰয় কৰিব পাৰিব এই ঠাইৰ মাটি। এটা বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। 1951 চনৰ পিছত বসবাস কৰা লোকসকলক কৰা নহয় উচিত। তেওঁলোকে ভৱিষ্যতে মাটি বিক্ৰী কৰিলে কৰিব লাগিব খিলঞ্জীয়া লোকক। যিকোনো ধৰ্মৰ ঐতিহাসিক লোকৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি উচ্ছেদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে, কিয়নো এইবাৰ একাংশ বেদখলকাৰীয়ে প্ৰকাশনক উচ্ছেদ কৰিবলৈ বাধা দিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। প্ৰাণ দি দিম কিন্তু ঘৰ ভাঙিবলৈ নিদিও। কাছাৰত প্ৰকাশনৰ উচ্ছেদক লৈ এবাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে উচ্ছেদস্থলীত। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। লগে লগে আমি লাগিলে জীৱন দিম, কেতিয়াও ঘৰ ভাঙিবলৈ নিদিও। নিজৰ সপোনৰ ঘৰখন এৰি যাবলৈ মান্তি হোৱা নাই উচ্ছেদিত জনতাই। এফালে অবৈধভাৱে বেদখল কৰিছে চৰকাৰী ভূমি আৰু আজি যিহেতু কাছাৰত উচ্ছেদ অভিযান অব্যাহত ৰখা হৈছে আৰু সেই উচ্ছেদ অভিযান চলাই থকাৰ সময়তে এবাৰ কঠোৰ হৈ পৰিছে উচ্ছেদিত জনতা। আমাক একো জাননী নিদিয়াকৈ এফালৰ পৰা ঘৰ ভাঙিছে এই সবে অভিযোগ উত্থাপন কৰিছে। সিমানেই নহয়, বস্তু খালী কৰিবলৈ আমাক অকণমানো সময় নিদিলে মন্তব্য কৰিছে উচ্ছেদিত জনতাই। সিমানেই নহয়, 80ৰ পৰা 85 বছৰ আমি ইয়াতেই আছো, বহুত কষ্ট কৰি আছো, ঘৰ ভাঙিলে আমি ক'ত থাকিম, এইদৰে উচ্ছেদিত লোকে মন্তব্য কৰিছে। প্ৰকাশনৰ উচ্ছেদ অভিযানক লৈ কাছাৰত এক শোকাকুল পৰিৱেশ। নিজৰ সপোনৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি পেলোৱাৰ বেদনা হেনো উচ্ছেদিত লোকে সহ্য কৰিব পৰা নাই। কান্দি কান্দি ঘৰ নাভাঙিবলৈ উচ্ছেদিতই আৰ্তনাদ কৰিছে প্ৰকাশনৰ ওচৰত। ভাৰতমালা প্ৰকল্পৰ পথ নিৰ্মাণৰ বাবেই কাছাৰত প্ৰকাশনৰ উচ্ছেদ অভিযান। কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ গুৰুতৰ অভিযোগ উচ্ছেদিত জনতাৰ। ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰৰ প্ৰসংগ। স্মাৰ্ট মিটাৰক লৈ আজিও উত্তাল। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। ইমান বিল কৰ পৰা দিও, এয়া উত্তেজিত লোকৰ হুংকাৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই বুঢ়া কালতো হাজিৰা কৰি ঘৰ সংসাৰ চলাই আছো আমি, স্মাৰ্ট মিটাৰৰ বিল কৰ পৰা দিম।
আমি জনাই আছো সবিস্তাৰে সেই খবৰটো, কিয়নো বুঢ়া কালতো হাজিৰা কৰি খাই আছো। এই মন্তব্য আমি কৰা নাই, এই মন্তব্য কৰিছে প্ৰতিবাদী জনতাই। মোৰ কেউ কিছু নাই, অকলশৰীয়া মানুহ, আমি কিদৰে বিল পৰিশোধ কৰিম, মই মাহেকত ইমান টকা ক'ৰ পৰা দিওঁ বাৰু, এইদৰে আত্মনাদ কৰিছে। প্ৰতিবাদ কাব্যস্ত কৰা পৰিলক্ষিত হৈছে। স্মাৰ্ট মিটাৰৰ দামটো কমাই দিয়ক, আমাক চৰকাৰে আগৰ মিটাৰটোকে ঘূৰাই দিয়ক, এইদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এইদৰে প্ৰতিবাদৰ মাজতেই এইদৰে চৰকাৰক আহ্বান জনাইছে, হাজিৰা নকৰিলে আমি ভাত খাবলৈ নাপাওঁ, মাহেকত 3বাৰকৈ বিল আহে, আমি কেনেকৈ বিদ্যুতৰ বিল দিম। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ বুজাইছে একাংশ প্ৰতিবাদীয়ে। পৰৱৰ্তী আন এক পলিটিকেল ব্ৰেকিং নিউজ হৈছে, হাৰিয়ানাত গাদী হেৰুৱাব পাৰে বিজেপিয়ে। গাদী হেৰুৱাৰ ভয়ত চিন্তিত হৈ পৰিছে মোদী আৰু অমিত শ্বাহ। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ, হাৰিয়ানাত গাদী হেৰুৱাব পাৰে বিজেপিয়ে। ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। হাৰিয়ানাত বিজেপিৰ খহনীয়া অব্যাহত আছে। ইফালে ইজনৰ পিছত সিজন বিজেপি নেতা এৰিছে দল। ডাঙৰ খবৰ, হাৰিয়ানাৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তাত পৰিছে মোদী আৰু অমিত শ্বাহ। সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিত ভয়ংকৰ খহনীয়া। ইজনৰ পিছত সিজনকৈ নেতাকৰ্মী এতিয়া দলৰ পৰা ওলাই গৈছে আৰু বিজেপিত আন এক মুখ্যম আঘাত। দল এৰিলে বচ্চন সিং আৰ্যই। প্ৰাক্তন মন্ত্ৰী বচ্চন সিং আৰ্যৰ দল ত্যাগক লৈ এতিয়া চিন্তাত পৰিছে বিজেপি। পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে, মুখ্যমন্ত্ৰীৰ এইবাৰ ডাঙৰ ঘোষণা। শিলখাকুৰ যি উচ্ছেদ হৈছিল আৰু শিলখাকুৰ উচ্ছেদৰ পাছতেই এবাৰ জনতাক উচ্ছেদিত পুনৰ সংস্থাপনৰ আশ্বাস এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি জনাই আছো এটা ভাল খবৰ, কিয়নো শিলখাকুত উচ্ছেদিত জনতাক সকাহ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এবাৰ সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদিত জনতাক পুনৰ সংস্থাপন কৰাৰ প্ৰতিশ্ৰুতি এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। RCC ঘৰৰ বাবদ চৰকাৰে দিব 10 লাখকৈ টকা। কেৱল সিমানেই নহয়, অসম আৰ্হিত যিসকলে আছাম টাইপ ঘৰ বনাইছিল সেইসকলৰ বাবদ 5 লাখ টকাৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ। ইফালে কেঁচা ঘৰৰ বাবদ 1 লাখ টকাকৈ দাবী উচ্ছেদিত লোকৰ। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। শিলখাকুত উচ্ছেদ অভিযানৰ পিছতে সাক্ষাৎ কৰিছে উচ্ছেদিত লোকক আগত থিয় হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা এইদৰে ঘোষণা কৰিছে, এবাৰ উচ্ছেদিত জনতাক পুনৰ সংস্থাপন কৰাৰ প্ৰতিশ্ৰুতি এবাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে RCC ঘৰৰ বাবদ 10 লাখ টকা দিব, সমান্তৰালভাৱে অসম আৰ্হিৰ ঘৰৰ বাবদ 5 লাখ টকা, লগতে যিসকলৰ কেঁচা ঘৰ সেই কেঁচা ঘৰৰ বাবে 1 লাখ টকাৰো দাবী কৰিছে উচ্ছেদিত জনতাই।